বাতৰিলৈ স্বাগতম জনাইছো মই হিমাক্ষী ৰাজ্যবাসীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে কিয়নো ইবিধৰ পাছত সিবিধ সামগ্ৰীৰ দাম বৃদ্ধি পাইছে পুনৰ গাখীৰৰ দাম বৃদ্ধি পাইছে আৰু এবাৰ ৩৫ লিটাৰত ৩ টকাকৈ বৃদ্ধি পালে গাখীৰৰ মূল্য এতিয়া সাধাৰণ জনতাৰ হাহাকাৰ লাগিছে কিয়নো প্ৰতিবিধ সামগ্ৰীৰ দাম বৃদ্ধি পাইছে ৰাজ্যবাসীৰ বাবে আকৌ ডাঙৰ খবৰ আহি পৰিছে পুনৰ বৃদ্ধি পালে গাখীৰৰ মূল্য ৰাজ্যত পুনৰ বৃদ্ধি পাব গাখীৰৰ মূল্য পুনৰ বৃদ্ধি পাব ৰাজ্যত ৩ টকাকৈ এবাৰ বৃদ্ধি পাব গাখীৰৰ মূল্য ১ ছেপ্টেম্বৰৰ পৰা প্ৰতি লিটাৰ গাখীৰ বৃদ্ধি পাব ৩ টকাকৈ প্ৰতি লিটাৰ গাখীৰত বৃদ্ধি পাব ৩ টকাকৈ বৃদ্ধি পাব আৰু প্ৰতি লিটাৰ গাখীৰৰ পাইকাৰী মূল্য হ'ব ৬১.৪০ টকাৰ পৰিৱৰ্তে ৬৪.৪০ টকা আৰু ১৭ আগষ্টৰ পৰা খুচুৰা মূল্য ৬৪ টকাৰ পৰিৱৰ্তে হৈছেগৈ ৬৭ টকা পৰ্যন্ত হৈছেগৈ আৰু সংবাদ মেলপাতি ঘোষণা কৰিছে বৃহত্তৰ গুৱাহাটীৰ দুগ্ধ ব্যৱসায়িক সন্থাৰ এই বৃহৎ ঘোষণা সাধাৰণ জনতাৰ এতিয়া মাধমাৰ সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে প্ৰতিদিনে বৃদ্ধি পাইছে ইবিধৰ পাছত সিবিধ সামগ্ৰীৰ মূল্য পুনৰ গাখীৰৰ দাম বৃদ্ধি পাইছে আৰু এবাৰ ৩ টকাকৈ বৃদ্ধি পাইছে প্ৰতি লিটাৰ গাখীৰৰ মূল্য ৩ টকাকৈ বৃদ্ধি পাইছে এতিয়া সাধাৰণ জনতাৰ হাহাকাৰ লাগিছে আচলতে কিমান আৰু সামগ্ৰীৰ দাম বৃদ্ধি পাব একাংশই প্ৰশ্ন কৰিছে যে সামগ্ৰীৰ দাম আৰু কিমান বৃদ্ধি পাব ৰাজ্যত প্ৰতিবিধ সামগ্ৰীৰ দাম বৃদ্ধি পাইছে পুনৰ গাখীৰৰ দাম বৃদ্ধি পাইছে প্ৰতি লিটাৰ গাখীৰ যেহেতু ৩ টকাকৈ বৃদ্ধি পাইছে হাহাকাৰ লাগিছে এতিয়া সাধাৰণ জনতাৰ মাজত হাহাকাৰ লাগিছে প্ৰতি লিটাৰ গাখীৰৰ পাইকাৰী মূল্য হ'ব ৬১.৪০ টকাৰ পৰিৱৰ্তে ৬৪.৪০ টকা হ'ব আৰু ১৭ আগষ্টৰ পৰা খুচুৰা মূল্য ৬৪ টকাৰ পৰিৱৰ্তে হৈছেগৈ ৬৭ টকা পৰ্যন্ত হৈছেগৈ সাধাৰণ জনতাৰ এক প্ৰকাৰৰ এতিয়া মাধমাৰ সোধোৱা হৈছে সাধাৰণ জনতাক যিহেতু প্ৰতিবিধ সামগ্ৰীৰ মূল্য বৃদ্ধি পাই আহিছে গতিকে আৰু ইয়াৰ মাজতে দেখিবলৈ পোৱা গৈছে যে গাখীৰৰ দামো বৃদ্ধি পাইছে প্ৰতি লিটাৰ গাখীৰ ৩ টকাকৈ বৃদ্ধি পাইছে সাধাৰণ শ্ৰেণীৰ জনতাই আচলতে একাংশই মন্তব্য কৰিছে যে চলিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে সকলো সামগ্ৰীৰে কেৱল মূল্য বৃদ্ধি পাইছে সকলো সামগ্ৰীৰে দাম বৃদ্ধি পাইছে প্ৰতিদিনে বৃদ্ধি পাইছে আৰু ১৭ আগষ্টৰ পৰা খুচুৰা মূল্য ৬৪ টকাৰ পৰিৱৰ্তে হৈছেগৈ ৬৭ টকা পৰ্যন্ত হৈছেগৈ যিহেতু ৩ টকা বৃদ্ধি পাইছে প্ৰতি লিটাৰ গাখীৰৰ আৰু সংবাদ মেলপাতি ঘোষণা কৰিছে বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়িক সন্থাই বৃহৎ ঘোষণা কৰিছে এয়া ৰাজ্যবাসীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে এক প্ৰকাৰৰ পুনৰ ৰাজ্যবাসীৰ এয়া মাধমাৰ সোধাইছে এতিয়া গাখীৰৰ মূল্য বৃদ্ধি পাইছে প্ৰতিবিধ সামগ্ৰীৰ আচলতে মূল্য বৃদ্ধি পাইছে আৰু ইয়াৰ মাজতে গাখীৰৰ মূল্য ৩ টকাকৈ বৃদ্ধি পাইছে প্ৰতি লিটাৰ গাখীৰৰ মূল্য যদি ৩ টকাকৈ বৃদ্ধি পায় তেন্তে আপুনি ভাবক প্ৰতি লিটাৰ গাখীৰৰ মূল্য বৃদ্ধি পাইছে ৩ টকা পৰ্যন্ত বৃদ্ধি পাইছে এতিয়া সাধাৰণ শ্ৰেণীৰ লোকে আচলতে চিন্তিত হৈ পৰিছে যে আমি কেনেদৰে চলিম কি খাই জীয়াই থাকিম এনেধৰণৰ কথা পৰ্যন্ত তেওঁলোকৰ মনলৈও আহিছে কিয়নো এতিয়া প্ৰতিবিধ সামগ্ৰীৰে যদি আপুনি চাবলৈ যায় যথেষ্ট মূল্য বৃদ্ধি হৈছে আৰু ইয়াৰ গাখীৰৰ মূল্য ৩ টকাকৈ বৃদ্ধি কৰিছে প্ৰতি লিটাৰ গাখীৰৰ মূল্য ৩ টকাকৈ বৃদ্ধি সংবাদ মেলপাতি ঘোষণা কৰিছে বৃহত্তৰ গুৱাহাটীৰ দুগ্ধ ব্যৱসায়িক সন্থাৰ বৃহৎ ঘোষণা কৰিছে যোৱা ১২ এপ্ৰিল ২০২৪ দিনা গৌপালক সন্থাই বৃহত্তৰ গুৱাহাটী গৌপালক সন্থা তেওঁলোকে আমাক মানে ৫ টকা ৫০ মানে মূল্য বৃদ্ধি লাগিব যিটো আগত আছিল আপোনাৰ ৫৬ টকা ৫০ পইচা তাত তেওঁলোকে ৫ টকা ৫০ পইচা আকৌ বিচাৰিছে গতিকে আমি সেইটো একচেপ্ট কৰা নাই তেওঁলোকৰ মিটিং কেইবালানি হৈছে হোৱাৰ পিছত মানে দামত মিলা নাই আমি ১ টকা ৫০ পইচা ৩০ মে'ৰ দিনাখন আমি তেওঁলোকক প্ৰপ'জ কৰিছোঁ তাৰপিছত তেওঁলোকে কৈছে কি নাই এইটো নহ'ব ৫ টকা ৫০ পইচা লাগিব বুলি কোৱা তাৰপিছত ১ জুনৰ পৰা আমি গাখীৰ ক্ৰয় কৰিব যোৱা নাই আৰু তেওঁলোকৰ নিজে উৎপাদিত গাখীৰটো তেওঁলোকে নিজে বিক্ৰী বিতৰণ কৰি আছে আপোনাৰ ১ জুনৰ পৰা তাৰপিছত গৈ আপোনাৰ তেওঁলোকৰ লগত আমাৰ আলোচনা বিলোচনা চলি আছিলে আপোনাৰ জুলাই ২৬ তাৰিখে তেওঁলোকে ৫ টকা ৫০ পইচাটো ৰেটটো কমাই কিনি ২ টকা কমাই কিনি তেওঁলোকে ৩ টকা ৫০ পইচা লাগিব বুলি ক'লে আমি সেইটো ৰেটটো একচেপ্ট কৰা নাই তাৰপিছত মোটামুটি আপোনাৰ ২ মাহ ১৬ দিন ১ জুনৰ পৰা ১৬ আগষ্টলৈ আমি ষ্ট্ৰাইকত আছিলোঁ আমি গাখীৰ লোৱা নাই আমাৰ সদস্য কোনেও গাখীৰ বিক্ৰী বিতৰণ কৰা নাই আজিকালি বিক্ৰী কৰিছে তেওঁলোক গৌপালকসকলৰ সদস্য তাৰপিছত ১৬ আগষ্টত তেওঁলোকৰ লগত আমাৰ এটা কিবা এটা হেৰি হৈছে মিলামিলিত আহিছোঁ আমি ৰেটটো লৈ যে আমি তেওঁলোকক ২ টকা ৬০ পইচা আমি প্ৰপ'জ কৰিলোঁ তেওঁলোকে এইটো একচেপ্ট কৰিলোঁ সেইটো হ'ল তেওঁলোকৰ আমাৰ এইটো লাষ্ট ফাইনেল মিটিং সেইটো হ'ল তাৰপিছত ১৭ আগষ্টৰ পৰা আমি গুৱাহাটী মহানগৰীৰ যিটো ৰিটেইল হয় তেওঁলোকক আমি ৩ টকা মানে প্লাছ কৰিলোঁ যোৱা বছৰ আছিলে আমাৰ ৬৪ ৩ টকা বঢ়াই কিনি আমি বজাৰত ৬৭ টকা ৬৭ আমি এইটো ৰেটটো হেৰি কৰিছোঁ প্ৰযোজ্য কৰিছোঁ আৰু যদি যিবিলাক কাষ্টমাৰে দিয়া নাই তেওঁলোকক অহা ১ ছেপ্টেম্বৰৰ পৰা দিবলৈ আমি অনুৰোধ কৰিছোঁ
আৰু যিটো হোটেল হ'লচেল যিটো গুৱাহাটীত 70-80% যিটো গাখীৰখিনি তেওঁলোকে মানে হেৰি কৰে প্ৰয়োগ কৰে যে হোটেল ব্যৱসায়ীবিলাক তেওঁলোকলৈ আমি আলোচনা বিলোচনা কৰি তেওঁলোক কনভিন্স কৰাইছোঁ যে তেওঁলোকেও 3 টকা মানে বৃদ্ধি কৰিছে যিটো 61 টকা 40 পইচা আছিল ইয়াৰ আগত এতিয়া 3 টকা বৃদ্ধি কৰি কিনি তেওঁলোকক 64 টকা 40 পইচা 1 ছেপ্টেম্বৰৰ পৰা তেওঁলোকক মানে এই ৰেটটো প্ৰযোজ্য হ'ব তেওঁলোকক দিবৰ কাৰণে আমি ৰিকুৱেষ্ট কৰিছোঁ আৰু এটা আমি ৰিকুৱেষ্ট এইটো যে ৰিটেল যিটো খুচুৰা বিক্ৰী 67 টকাৰ পৰা 1 পইচা কোনেও নলয় আৰু যিটো হ'লচেল 64 টকা 40 পইচা 1 পইচাৰ ওপৰত কোনেও নলয় এই বিষয়ে আমি সাংবাদিক বন্ধুসকলক আহ্বান কৰিম কিন্তু যাতে যদি কোনোবা ব্যৱসায়ে তেনেকুৱা কৰে সেইটো আপোনালোকে ফাৰ্ষ্ট কৰি দিব বুলি আশা ৰাখিছোঁ আমি ষ্টেপ ল'ম আৰু লগতে আমি ডিচিক এক কপি আমি মানে যিটো হেৰি দৰখাস্ত কৰিম যে যাতে কোনো ব্যৱসায়ী যাতে ৰেট আমি যিটো ডিক্লেয়াৰ কৰিছোঁ তাৰ ওপৰত যাতে